এতিয়া ভিতৰত মানে কুকুৰা বলি দি থকা হৈছে, সেইটো কাৰণে সৰু সৰুকৈ কথাবিলাক কৈছোঁ আপোনালোকক। আৰু এতিয়া আহি পালোহি সমাধিস্থল, আৰু যিটো মৈদাম বুলি কোৱা হয় আহোমৰ ভাষাত। আগৰ দিনৰ মানে ৰজাবিলাক ইয়াতে পুতি থোৱা হৈছিলে। আপোনালোকে ল'ৰাটো ফটো মাৰিলে, আপুনি কি পুলিচৰ মানুহ? কি কৰে আপুনি? আপুনি কি কৰে? আপোনালোকে পুলিচ বুলি ক'লে হ'ল। পুলিচে মতলব নাই নহয়। আৰু এইফালে চাওকচোন আপোনালোকে, ইমান ডাঙৰ এক্সিডেণ্ট হৈ গ'ল কৈছে ন। এইফালে টাটা নেক্সন, আৰু ছাইডৰ ফালে চাওক গোটেই বেলুন ওলাই গৈছে গাড়ীখনৰ। আৰু এইফালে আছে NS-125, গোটেই বাইকখন ভাঙি একেবাৰে খতম হৈ গ'ল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকুশ বতৰ ব্লগ। আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিনৰ মূৰত আজি ব্লগ বনাবলৈ সময় পাইছোঁ। আৰু আজি দাদা আৰু মই যাওঁ হাবুং, আৰু হাবুতে হয়তো ধেমাজিৰ বাকীয়ে দেখিছে হাবুংখন, হ'লেও মোৰ ভিডিঅ'ত চাই দিব। আৰু বাকী বহুত ছাবস্ক্ৰাইবাৰ আছে বাহিৰৰ পৰা, সকলোৱে মানে হাবুংখন যদি দেখা নাই মোৰ লগতে আপোনালোকে চাব ধুনীয়াকৈ। এতিয়া বেছি দেৰি নকৰি ডাইৰেক্ট যাওঁ হাবুঙত। আৰু বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, সেয়েহেতু ক্ষমা খুজিছোঁ আপোনালোকক। 4 ডিচেম্বৰৰ পিছৰ পৰা মানে একদম কণ্টিনিউ ব্লগ পাব আপোনালোকে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু 4000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈ গ'ল, সেয়েহেতু আপোনালোকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু ডাইৰেক্ট যাওঁ এতিয়া হাবুং। আৰু গাইজ, এতিয়া বৰ্তমান পাই গ'লোহি ডাইৰেক্ট মেইন হাইৱে, আৰু এইটো হ'ল আমাৰ গাঁৱৰ নামঘৰটো। আৰু ইয়াত সদায় এটা হৰ্ণ বজা বাইকখন। আৰু এইফালে পাই গ'লোহি ধাননি পথাৰৰ মাজে মাজে এটা ৰাস্তা, কি ধুনীয়া লাগিছে। ধান সোণালী একদম পূৰা মজাকৈ ধান পকি আছে। আৰু এইফালে ডাৱনি, আৰু এইফালে ৰাস্তাৰ কাম চলি আছে। ৰাস্তাটো খুব বহল কৰিছে, আগতে মানে বহুত ঠেক আছিলেতো ৰাস্তাটো। আমি এতিয়া এইফালেদি যাম ধুনীয়াকৈ। আৰু দূৰ দূৰণিৰ পৰা কোনোবা আহিলে যদি হাবুঙৰ ৰাস্তাটো চিনি নাপায়, তেন্তে মোৰ ভিডিঅ'টো চালে ধুনীয়াকৈ চিনি পাই যাব আপোনালোকে। আৰু এতিয়া বৰ্তমান আমি হাবুঙৰ ওচৰৰ পাই গ'লোহি। আৰু মানে হাবুং যোৱা এটাই কাৰণ, 4 ডিচেম্বৰ মোৰ এটা মানে ইণ্টাৰভিউ আছে। সকলোৰে মানে মনত এটা বিশ্বাস থাকে যে ক'ৰবাত ভাল কাম এটাত গ'লে মন্দিৰৰ পৰা চাকি জ্বলাই ধুনীয়াকৈ আহিবগৈ লাগে বুলি। সেয়েহেতু আমি আহিছোঁ আৰু আজি হাবুঙলৈ। আৰু মোৰ ভিডিঅ'ত আজি প্ৰথমবাৰৰ বাবে কোনে কোনে হাবুং দেখিছা কমেণ্ট কৰি জনাবা নিশ্চয়। চেয়াৰ কৰিবলৈ এইখিনি বস্তু লৈ ল'লোঁ ধুনীয়াকৈ। আৰু ফ্ৰণ্টৰ ফালে এইখন গেটখন ডাঙৰকৈ কি ধুনীয়াকৈ বনাই থোৱা আছে। আৰু বহুতে হয়তো দেখিছে বাৰু, আৰু মোৰ ভিডিঅ'ত চাওক আৰু ধুনীয়াকৈ শেষলৈকে নে কি কয়। আৰু এতিয়া হাবুঙৰ মন্দিৰ ধুনীয়াকৈ প্ৰৱেশ কৰিলোঁ, আৰু অলপমান সেৱা চেৱা কৰিলোঁ। 4 ডিচেম্বৰ পুলিচৰ ইণ্টাৰভিউ, আৰু সেইটো কাৰণে মানে আজি অলপমান সেৱা এভাগ ল'বলৈ আহিলোঁ। হাবুঙত চবৰে বিশ্বাস থাকেতো এইটো মন্দিৰত এনেকৈ সেৱা ল'লে মানে কামটো সিদ্ধি হয় বুলি, সেইটো কাৰণে হাবুঙত আহিলোঁ আমি। আৰু এইটোৱে হ'ল হাবুঙৰ আগৰ ধুনীয়াকৈ বনাই থোৱা এটা কাৰ্যালয় মন্দিৰ। আৰু তাৰ পিছফালে আছে মেইন মন্দিৰটো। আজি মানুহ বহুত বেছিয়ে ভিৰ, কাৰণ আজি আছে চাওলুং চুকাফাৰ জন্মদিন, সেয়েহেতু বহুত মানুহ দূৰ দূৰণিৰ পৰা আহিছে। আৰু এতিয়া ধুনীয়াকৈ গামোচা চামোচা পিন্ধি ল'লোঁ। এতিয়া ঘৰৰ পৰা আনিছিলোঁ গামোচাখন, আৰু এতিয়া সেৱা এভাগ লৈ লওঁ। সেৱা এভাগ লৈ পেলাই আপোনালোকক হাবুঙৰ সকলোবিলাক বস্তুবিলাক মানে কি ক'ত কি আছে সকলোবিলাক দেখাম বাৰু। একদম ধুনীয়াকৈ শেষলৈকে চাই থাকক আপোনালোকে। আৰু এইভাগে হ'ল চাকি বন্তি জ্বলোৱা ঠাইডোখৰ, আপোনালোকক অলপমান দেখাই দিছোঁ, যিহেতু বহুত মানুহে চাকি বন্তি জ্বলাই আছে ইয়াত। আৰু এইফালে আমাৰ ধুনীয়াকৈ চাকিত তেল দি থকা হৈছে, আৰু ধুনীয়াকৈ সেৱা এভাগ কৰি লওঁ। তাৰপিছত আপোনালোকক সকলোবিলাক ধুনীয়াকৈ দেখাম বাৰু। আৰু এইটোৱে হ'ল হাবুঙৰ একেবাৰে মেইন মন্দিৰটো, পিছফালে আছে। আৰু ইয়াৰ যিবোৰ ষ্টেপ বনোৱা আছে, কি ধুনীয়াকৈ টাইলছ লগোৱা আছে। আৰু তাৰ সন্মুখতে খুব ডাঙৰকৈ ডেৰগন এটা বনাই থোৱা আছে, আৰু কালাৰবিলাক কি ধুনীয়া সুন্দৰকৈ দিয়া আছে। ভাল লাগিছে কিন্তু মন্দিৰটো দেখি। আৰু পিছফালৰ পৰিৱেশটো এনেকুৱা হাবুঙৰ। আৰু এইফালে যিটো প্লেচ দেখিছে, এইফালে খানা খোৱা হয়। এইফালে মানুহ খানা খাই আছে বাৰু ধুনীয়াকৈ। আহোমৰ মানে দ্বিতীয় ৰাজধানী বুলি কয় হাবুঙক। আৰু ইয়াত মানে কিছুমান মানে আই দেখা দিলে, কিবা দেখা দিলে, সেইটো কাৰণে মানে আহোমৰ ৰজাবিলাকে ইয়াৰ পৰা গৈ একেবাৰে শিৱসাগৰত নিজৰ ৰাজ্য স্থাপন কৰিলে। আৰু যিহেতু এতিয়া এইখন হ'ল দ্বিতীয় ৰাজধানী।
আৰু মন্দিৰ কিনাৰতে সেইফালে চেয়াৰ পাৰি থোৱা হৈছে আলহী অতিথি আহিলে ধুনীয়াকৈ বহিবলৈ। আৰু ফ্ৰণ্টৰ ফালৰ পৰা আপোনালোকক পিছলৈকে ধুনীয়াকৈ মন্দিৰটো আঁতৰৰ ফালৰ পৰা দেখাই দিছোঁ ৱাইড এংগল কৰি, কি সুন্দৰ লাগিছে চাওকচোন। আৰু ইয়াত এটা ধুনীয়াকৈ মতা কুকুৰা দিয়া আছে আৰু এইফালে দিয়া আছে স্বৰ্গদেউ চাওলুং চুকাফাৰ ধুনীয়াকৈ ডাঙৰকৈ একপি ফটো আৰু তাৰ তলতে কিবাকিবি লিখা আছে, আপোনালোকে পঢ়ি ল'ব স্ক্ৰীনশ্বট মাৰি হয়তো। আৰু যিহেতু আজি চাওলুং চুকাফাৰ জন্মদিন আৰু কিবাকিবি নিয়ম নীতি কৰিছে পিছফালে মন্দিৰত, মই গৈ দেখামগৈ আপোনালোকক। আৰু এইফালে মানে ভিতৰত কুকুৰা বলি দি থকা হৈছে, সেইটো কাৰণে মনে মনে কথাবিলাক আপোনালোকক কৈছোঁ। কি কি নিয়ম নীতি কৰিছে মই ভালকৈ নাজানো বাৰু, আপোনালোকক দেখাই দিছোঁ তথাপিও। আৰু এইফালে এতিয়া হাবিৰ ফালেদি গৈ আছোঁ আৰু হাবুং মন্দিৰটো এইফালৰ পৰা দেখি থাকে আপোনালোকে। আৰু এই হাবুঙৰ আপোনালোকে যদি এইফালে চাই লেফ্ট ছাইডলৈ এইফালে মৈদাম আছে আৰু সেয়েহেতু আমি এতিয়া মৈদাম চাবলৈ গৈ আছোঁ, আপোনালোককো দেখাই দিওঁ। আৰু এতিয়া আহি পালোহি সমাধিস্থল আৰু যিটো মৈদাম বুলি কোৱা হয় আহোমৰ ভাষাত। আৰু এইফালে আছে আহোমৰ মানে মৈদামটো, পুৰণি দিনৰ আগৰ দিনৰ মানে ৰজাবিলাক ইয়াতে পুতি থোৱা হৈছিলে। আৰু এইফালে পিছফালে দেখিছে নহয়, আপোনালোকক দেখাই দিছোঁ কি ওচৰত গৈ ধুনীয়াকৈ চাব। আৰু এইটোৱে হ'ল সমাধিস্থল য'ত মানে আগৰ দিনৰ মানে ৰজাবিলাকক ইয়াতে পুতি থোৱা হৈছিলে। আৰু বহুতে হয়তো নাজানে মানে হাবুঙৰ যে ছাইডলৈ এটা মৈদাম আছে বুলি, আৰু যাক সমাধিস্থল বুলি কোৱা হয়, ৰজাবিলাকক ইয়াতে মানে পুতি থোৱা হৈছিলে। আমি এইফালে ঘৰত আহি থাকোঁতে হঠাৎ বহুত ভয়ংকৰ এক্সিডেণ্ট দেখিবলৈ পালোঁ। এইফালে টায়াৰ ফাটি গ'ল টাটা নেক্সনখনৰ আৰু ছাইডৰ ফালে এয়াৰ বেগ ওলাই গ'ল। আৰু এইখনে বাইকখন NS 125, এই বাইকখনৰ লগত মানে মুখামুখি সংঘৰ্ষ হৈ গ'ল টাটা নেক্সন গাড়ীখনৰ। আৰু বাইকখনৰ অৱস্থা মানে খুবেই বেয়া হৈ গ'ল। এফালে হেণ্ডেলডাল ভাঙি থাকিলে আৰু গোটেই মানে হেডলাইটটো ভাঙি একেবাৰে গুড়া হৈ গ'ল। আৰু NS 125 বাইকখনত এজন ল'ৰা আছিলে, যিজন এতিয়া বৰ্তমান মানে হস্পিটেল লৈ যোৱা হৈ গ'ল। আৰু বাইকখনৰ কণ্ডিশ্যন চাই গম পাইছে আপোনালোকৰ ল'ৰাজনৰ অৱস্থা কেনেকুৱা ধৰণৰ হ'ব। চাব নহয়, ল'ৰাটো যদি ডাঙৰ এক্সিডেণ্ট হয় কি হ'ব? আপোনালোকে ল'ৰাটো ফটো মাৰিলে, আপুনি কি পুলিচৰ মানুহ? কি কৰে আপুনি? আপুনি কি কৰে? আপোনালোকে পুলিচ বুলি ক'লে হ'ল, পুলিচে মতলব নাই নহয়। আপোনালোকে ফটো মাৰি লৈছে, বেগ ফটো মাৰি ল'লে, ফটো মাৰি ল'লে আৰু কি হয় ৰেজিষ্ট্ৰেশ্যনৰ লগত ওলাই যায়। অকণমান টাইম ৰচোন, আমিও জানো চাব, অকণমান টাইম ৰ। আপোনাৰ কি হৈছে? পুলিচ আহক, তেওঁতো ইমান ইনজিঅ'ৰ হোৱা নাই, ইমানটো ইনজিঅ'ৰ হোৱা নাই নহয়, গম পাইছে নাই? ইমান ইনজিঅ'ৰ হোৱা নাই যে তেওঁ ইমান মেডিকেলাইজ কৰিব। তেওঁ বৰ্তমান সুস্থ, একো হৈ থকা নাই। আপুনি ভিতৰৰ প্ৰব্লেমখিনি আপুনি ডাক্তৰ MBBS কৰিছে? আপুনি MBBS কৰিছে নে কি? আপুনি MBBS কৰিছে? মই এতিয়া কেনেকুৱা আপুনি গম পায় নে নাপায়? আপোনালোকৰ গাড়ীত বেলুন আছে, এইটো বেলুন পিট আছে, একো প্ৰব্লেম নাই। আমাৰ যদি ইমানকেইটা মানুহ নোপোৱা হ'লে আপুনি ৰিস্ক ল'লেহেঁতেন নেকি? আপুনি ল'ৰাজনৰ ফটো মাৰি ল'লে। বাইকৰ ফটো মাৰি ল'লে, আপুনি ডিটেইলছ গোটেইখিনিয়ে পালে। ট্ৰিটমেণ্ট কৰিব নাই দিয়া, কি যুক্তি একেবাৰে চিৰিয়াছ হৈ যোৱা নাই নহয়। আপুনি কি কৰিলে? আমাৰ মৰিটো হ'লে কি কৰিলে? আমাৰ 4-5জন আছে। আপোনালোকৰ ফ'ৰ হুইলাৰৰ আপোনালোকৰ বেছি ভুল থাকিব, যিমানে ভুল আমি মৰিলেও আপোনালোকে একো কৰিব নোৱাৰে, ই মৰিলেও একো কৰিব নোৱাৰে, নহয় জানো? ট্ৰিটমেণ্টটো আমাকো ল'ব লাগিব, তাকো ল'ব লাগিব। আমিতো নলবি বুলি কোৱা নাই নহয়। আমাৰ যাব দিব লাগে। ল'ৰাটো ফটো মাৰি ল'লে, বাইকখন ফটো মাৰি ল'লে। অভিয়াছলি গোটেই ডিটেইলছে পালে, তাক পঠিয়াই দিয়াটোনো কি প্ৰব্লেম? কৰিব ন, বহুত টাইম নাৰাখে নহয়, আমিও জানো নহয়, আমিও মানুহে। ট্ৰিটমেণ্টটো কৰি ল'ব লাগিব ন ল'ৰাটো। আপুনি ল'ৰাটো ফটো মাৰিলে, বাইকখনৰ ফটো মাৰিলে হৈ গ'ল। চবকে কৰিম খেলে ট্ৰিটমেণ্ট নকৰিব। আপোনালোকে এতিয়া বাইকখন পালে ফটো মাৰিলে হৈ গ'ল। সেইটোৱে ক্লিয়াৰ ন। ল'ৰাটো ফটো মাৰি লৈছে অভিয়াছলি, ই বাংলাদেশী নহয়তো। কেনে মই থাকে সেইটোৱে এতিয়া মানে কাৰোবাৰ হৈ যাব, তাৰপিছত মানুহটো কাৰোবাৰ হৈ যাব, আপুনি কেনেকে দৌৰিব? বাইকখন পালে আপোনালোকে এনেও পাব। পুলিচ আহি পাই লওক, তাৰপিছত আমিও মানুহৰ মানুহ